নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 এণ্ড 2026 অসম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব 2025 আৰু 2026 বৰ্ষৰ বাবে ইয়াতে বিভিন্ন ধৰণৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব কনষ্টেবলৰ ভ্যাকেন্সি মুকলি কৰা হ'ব লগতে সাব ইন্সপেক্টৰ ভ্যাকেন্সিও আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু লগতে ফৰেষ্ট ডিপাৰ্টমেন্টত ভালেখিনি ইতিমধ্যে খালী হৈ আছে ইতিমধ্যে আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছিলে যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত এএফপিএফ মানে আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনষ্টেবলত 600 ভ্যাকেন্সি আহিব বুলি কৈছিলে কিন্তু সেই ভ্যাকেন্সিখিনি বৰ্তমান অহা নাই এতিয়া অসম পুলিচৰ ফালৰ পৰা পুনৰ কেতিয়া নতুনকৈ পদ মুকলি কৰা হ'ব বা ফৰেষ্ট ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি কেতিয়া আহিব সকলোবিলাকৰ ডিটেইলছ মই আপোনালোকক জনাম আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব যি সকল কেন্ডিডেট আগ্ৰহ হয় বা অসম আৰক্ষীত যদি যোগদান কৰিম বুলি ভাবিছে তেলে আপোনালোকে এই ভিডিওটো চাই থাকিব হেকলৈকে আৰু লগতে যে সকল ক্যান্ডিডেট অসম আৰক্ষী 2023 চনৰ যিখিনি পদ আছিল 11 অক্টোবৰ 2025 ত ইয়াৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰা হ'ল যি সকল ক্যান্ডিডেট সিলেক্টেড হৈছে তেওঁলোকক মুপিনৰ পৰা অভিনন্দন জনালো আৰু যি সকল ক্যান্ডিডেট অলৰেডি তেওঁলোকে সিলেক্টেড নহল বা তেওঁলোকে ফেল কৰিলে তেওঁলোকে নেক্সট ৰিক্ৰুটমেন্টৰ কাৰণে ভালকৈ আপোনালোকে তৈয়াৰী কৰিব লাগিব কি কৰিব আৰু উপায়টো নাই কম্পিটিশন যুগ ভাইভা দিবলৈ মাতিছিল দুজন ক্যান্ডিডেট তাৰে এজন পাস কৰিছে আৰু এজন ফেল কৰিছে ভ্যাকেন্সি যদি আছিল 6000 তাৰে ভাইভা দিবলৈ মাতিছিল 12000 ভিতৰত 6000 ভ্যাকেন্সি ফিল আপ হৈ গল আৰু 6000 ভ্যাকেন্সি যি সকল ক্যান্ডিডেট হয়তো অলপ কম মার্কস পাইছিল বা তেওঁলোকে কাটঅফত যদি নিমিলে তেওঁলোকে হয়তো আনসিলেক্টেড হৈ গল এতিয়া যি সকল ক্যান্ডিডেট সিলেক্টেড হৈছে তেওঁলোকে এতিয়া এপয়েন্টমেন্টৰ কাৰণে ওয়েট কৰিব লাগিব এপয়েন্টমেন্ট হয়তো অক্টোবৰ মাহতে দিয়া হয় চান্স আছে বাকি যি সকল ক্যান্ডিডেট হয়তো তেওঁলোকৰ নাম নাহিলে নট সিলেক্টেড বুলি আহিছে তেওঁলোকে ভালকে নেক্সট ৰিক্ৰুটমেন্টৰ কাৰণে তৈয়াৰী কৰিব লাগিব যদি আপোনালোকে অসম আৰক্ষীত যোগদান কৰিম বুলি ভাবিছে এতিয়া আপোনালোকে দেখিছে বহু ক্যান্ডিডেটক আগতে হয়তো বাৰে বাৰে ফেল কৰা ক্যান্ডিডেট এবা হয়তো আপোনালোকে পাস কৰি গৈছে আপোনালোকে নিশ্চয় দেখিছে আগতে ভালে কিবা ইন্টাৰভিউ দিয়া পিছত তেওঁলোকে হয়তো আগতে সিলেক্টেড নহল কিন্তু এবা তেওঁলোকে হয়তো সিলেক্টেড হৈ গৈছে ঠিক তেনেকৈ ধৰণকে আপোনালোকে জাস্ট আপোনালোকে তাই কৰিব লাগিব প্ৰথমবাৰ যদি আপোনালোকে নাপায় নেক্সট ৰিক্ৰুটমেন্টৰ কাৰণে আপোনালোকে তৈয়াৰী কৰিব লাগিব অসম আৰক্ষী ভ্যাকেন্সি পাই প্ৰত্যেক বছৰে আহিয়ে থাকে আপোনালোকে গম পাইছে এইখিনি ভ্যাকেন্সি 2023 চনৰ ভ্যাকেন্সি আছিল 2023 চনৰ পৰা এতিয়ালৈকে যিমানখিনি ভ্যাকেন্সি খালী হৈ আছে এতিয়া নেক্সট আপোনালোকৰ মুকলি কৰা হ'ব কেতিয়া মুকলি কৰা হ'ব তাৰো তথ্য মই আপোনালোকক জনাম আপোনালোকে হয়তো নিজকে এতিয়া আপোনালোকে ডিমোটিভেট লৈ নলব যি সকল ক্যান্ডিডেট আনসিলেক্ট হৈছে বা তেওঁলোকে হয়তো নট সিলেক্ট বুলি আহিছে তেওঁলোকে হয়তো মনটো একেবাৰে ডাউন কৰি নেপেলাব হয়তো আপোনালোকৰ লগৰজনে হয়তো একে লগতে থকা লগৰজনে হয়তো চাকৰি পাই গৈছে আপুনি হয়তো নেপালে আৰু যিজন ক্যান্ডিডেটে পাইছে তেওঁলোকে সেই যিজন ক্যান্ডিডেট আনসিলেক্ট হৈছে তেওঁলোকক অলপ বুজাবলৈ চেষ্টা কৰিব যদি আপোনালোকৰ নামটো আহিছে নামটো আহি পিনে যদি তেওঁক পাত্তা নিদিয়ে হয়তো খুবে এটা মনটো বেয়া লাগিব হেকানে পৰাপক্ষত আপোনালোকে যদি লগৰজনৰ লগতে একেবাৰে দৌ মাৰিছিল ইন্টাৰভিউ দিছিল যদি এজন থাকি গল বা ইজন ফেল কৰি গল সেই ফেল কৰাজনক আপোনালোকে এবা হাহাক দিবলৈ চেষ্টা কৰিব আৰু নামটো অহা পিছত যদি আপুনি তেওঁ অলপ যদি মনত দুখ দি দিয়া হয়তো খুবে হে ফেল কৰা লজনৰ হয়তো মনটো বেয়া লাগিব হেকানে পৰাপক্ষত যদি আপোনালোকৰ নাম আহিছে তেতিয়ালে যিজন ক্যান্ডিডেট নট সিলেক্টেড হৈছে সেইজনক অলপ হাহাক দিবলৈ চেষ্টা কৰিব নিশ্চয় গম পাইছে বাকি আৰু এইখিনিয়ে এতিয়া নতুন ৰিক্ৰুটমেন্ট কেতিয়া আহিব তাৰে তথ্য জনাবলৈ বিচাৰিছো যি সকল ক্যান্ডিডেট সিলেক্টেড হৈছে তেওঁলোকক বাৰে বাৰে কৈছো মোৰ পিনৰ পৰা শুভেচ্ছা জনালো আৰু যি সকল ক্যান্ডিডেট আনসিলেক্টেড হৈছে বা তেওঁলোকে ফেল কৰিছে তেওঁলোকে নিজকে একদম ফেলাৰ বুলি আপোনালোকে নাভাবিব কাৰণ ট্ৰাই কৰক চেষ্টা কৰক নিশ্চয় আপোনালোকেও এদিন সাকসেসফুল হ'বই কাৰণ এতিয়া নেক্সট ৰিক্ৰুটমেন্ট এসএসসি জিডি কনষ্টেবলৰ ভ্যাকেন্সি মুকলি কৰা হ'ব বাম্পাৰ ভ্যাকেন্সি এই মাহৰ শেষত নহলে নৱেম্বৰ মাহৰ ফাৰ্ষ্ট উইকতে এসএসসি জিডি কনষ্টেবলৰ পদ মুকলি কৰা হ'ব তাতো আপোনালোকে এপ্লাই কৰিব যদি বয়স হয়গে আৰু যাৰ বয়স নাই তেওঁলোকে যদি অসম আৰক্ষীৰ কাৰণে বয়স আছে তেওঁলোকে অসম আৰক্ষীৰ কাৰণে তৈয়াৰী কৰিব পাৰিব আৰু যি সকল ক্যান্ডিডেট হয়তো বয়সটো কমি গৈছে তেওঁলোকে এসএসসি জিডি কাৰণে তৈয়াৰী কৰিব পাৰিব কাৰণ প্ৰত্যেক বছৰে ভ্যাকেন্সি আহিয়ে থাকে যদি ইন্টাৰেষ্ট হয় ডিফেন্সত যদি যাম বুলি ভাবিছে তেলে আপোনালোকে অলপ কষ্ট কৰিব লাগিব আৰু চেষ্টাও কৰিব লাগিব কাৰণ আপোনালোকৰ আজিকালি বহুত কম্পিটিশন হৈ গৈছে এই বিষয়ে আপোনালোকে গম পালে বহু কম্পিটিশন হৈছে যিজনে এটা ভাল মাৰ্কস পায় বা পইণ্টত আপোনাতকৈ যদি 1-2 পইণ্ট যদি আপোনালোকে তেওঁ বেছি পাই যায় সেই ক্যান্ডিডেট জনে হয়তো সিলেক্টেড হৈছে এটা যি সকল ক্যান্ডিডেট আনসিলেক্টেড হৈছে তেওঁলোকে ইমানো কম নম্বৰ তেওঁলোকে ফেল কৰা নাই কাৰণ যেতিয়া ফাইনেল পৰ্যায়লৈ যায়
যিজন কেণ্ডিডেট ফাইনেল পৰ্যায়লৈ যায় সেইজন মানে এতিয়া এই অসম আৰক্ষী যিটো মানে ৰিক্ৰুটমেণ্ট চলি আছিলে যিসকল কেণ্ডিডেট ভাইভালৈ গৈছে ভাইভালৈ যোৱাৰ পিছত এতিয়া ফাইনেল ৰিজাল্টত তেওঁলোকৰ নাম অহা নাই তেওঁলোকৰ ইমান কম মাৰ্কছ লৈ পিনে তেওঁলোকে হয়তো ফেল কৰা নাই জাষ্ট অলপ মাৰ্কছ লৈ পিনেহে তেওঁলোকে হয়তো ফেল কৰিছে তেওঁলোকও কিন্তু কম নহয় আকৌ তেওঁলোককো একদম মানে বেলেগ বুলি ভাবি একো লাভ নাই কাৰণ তেওঁলোকো ভাল এটা কম্পিটিশ্যন কৰিছে কাৰণ ফাইনেল পৰ্যায়লৈ যোৱাটো ইমান সহজ নহয় আপোনালোকে গম পাইছে ফাইনেল পৰ্যায়লৈ যোৱাটো ইমান সহজ নহয় এতিয়া কি ক'ব উপায় নাই ভেকেন্সিটো আপোনালোকৰ ফিল আপ হৈছে 6000 তাৰে 6000 হয়তো ফেল কৰিবই আৰু বাকি আৰু এইখিনিয়ে আছিলে এতিয়া নতুন ৰিক্ৰুটমেণ্ট কেতিয়া আহিব তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো আসাম পুলিচ নিউ ভেকেন্সি নিউ ৰিক্ৰুটমেণ্ট 2025 পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব অসম পুলিচৰ ফালৰ পৰা ইতিমধ্যে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে নৱেম্বৰ শেষত নহলে ডিসেম্বৰ ফাৰ্ষ্ট উইকতে অসম আৰক্ষীৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব এই পদৰ কাৰণে আবেদন কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন জিলাৰ কেণ্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এটা প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ বা গাঁৱে ভূঞে প্ৰত্যেকখন গাঁও ভূঞে হয়তো এটা নহয় দুটা লয় হয়তো চাকৰি নিশ্চয় পাইছে তেনে ক্ষেত্ৰত যদি আপোনালোকেও যদি ভালকৈ চেষ্টা কৰে নিশ্চয় আপোনালোকৰ গাঁৱত বা প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ গাঁও লয় হয়তো চাকৰি পাব কিমান ভেকেন্সি আহে ইতিমধ্যে গম পোৱা নাই কিন্তু AFPF আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনষ্টেবলৰ হয়তো ভেকেন্সি 600 ভেকেন্সি ফেব্ৰুৱাৰী মাহতে অহা কথা আছিল কিন্তু সেইখিনি ভেকেন্সি অহা নাই হয়তো এতিয়া যদি ভেকেন্সি আহে নিশ্চয় এই নৱেম্বৰ লাষ্ট উইকত নহলে নৱেম্বৰ মাহত বা নহলে ডিসেম্বৰ মাহতে পুনৰ পদ মুকলি কৰা হ'ব আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যেটো কয় হেতু আপোনালোকৰ হয় আপোনালোকে গম পাইছে 10 অক্টোবৰ তাৰিখে ৰিজাল্ট দিম বুলি ক'লে ৰিজাল্ট দিলেই 11 অক্টোবৰ তাৰিখে ৰিজাল্ট দিম বুলি ক'লে ৰিজাল্ট দিলেই আৰু এপইন্টমেন্ট লেটাৰ যিদিনা দিব সেইদিনা আপোনালোকৰ দিবই আৰু যেতিয়া ভেকেন্সি আহিব বুলি ক'ব সেই ভেকেন্সিখিনি নিশ্চয় আহিবই মাত্ৰ আপোনালোকে চেষ্টা কৰিব লাগিব ৰানিং কৰিব লাগিব ভালকে পঢ়িব লাগিব তেতিয়াহে আপোনালোকে সাকসেসফুল হ'বই সো এটো আছিল যদি আনসিলেক্টেড হৈছে মনৰ দুখটো লাগিব ইমানো দুখ কৰিব কাৰণ নাই আপোনালোকে ভালকে এবাৰ আৰু নেক্সট প্ৰে কৰিবলৈ চেষ্টা কৰক আৰু যিসকল কেণ্ডিডেট সিলেক্টেড হৈছে তেওঁলোকে যিসকল কেণ্ডিডেট আনসিলেক্টেড হৈছে তেওঁলোকক অলপ সহায় কৰিবলৈ চেষ্টা কৰক মনৰ অলপ সাহস দিবলৈ চেষ্টা কৰক হয়তো তেওঁ অলপ মনটো ভাল লাগিব সো এটো আছিল যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ